মনত ৰাখিব, যিজনে ঠগ খায় তেওঁ বুৰ্বক নহয়, তেওঁ নিৰুপায়। আৰু যিজনে ঠগায় তেওঁ বুদ্ধিমান নহয়, বেইমান। যিজনে বিশ্বাসৰ মান নাৰাখে তেওঁ মানুহ নহয়। অন্যক ঠগ প্ৰবঞ্চনাৰে নিজক কেতিয়াও বুদ্ধিমান নসজাব। সময়ৰ ব্যৱধানত আপুনিও এদিন ঠগ প্ৰবঞ্চনাৰ বলি হ'ব। যিজনে আনৰ সুখ কাঢ়ি নিয়ে তেওঁৰ সুখৰ ম্যাদ বেছি দিনলৈ নাথাকে। সময় সেইজনক দিয়ক যিজনে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক সেইজনৰ সৈতে ৰাখক যিজনে আপোনাৰ গুৰুত্ব বুজে। ধন্যবাদ। এটি এটি স্থিৰ চিত্ৰ দৃশ্যশ্ৰাব্য ৰূপত 2025 বৰ্ষত আমি বনৰীয়া বেকপেকাৰ্ছ অফ হাইলেণ্ডাৰ দলৰ 5 অভিযাত্ৰীয়ে উচ্চ হিমালয়ান ট্ৰেকিং অভিযানৰ অন্তৰ্গত নেপালৰ পখুৰাস্থিত অন্নপূৰ্ণা বেছ কেম্প ট্ৰেকিং অভিযান সফলতাৰে সম্পূৰ্ণ কৰি আহিছিলোঁ। সেই চিত্ৰসমূহকে তুলি ধৰিলোঁ।